উজনি অসমৰ পৰা অহা আমাৰ নগাঁৱৰ ফালে যোৱা ৰাইজে অতি সহজে জুবিনৰ সমাধি দেখা পায়। যদি আমি নামনিৰ পৰা এটা মুখত ডক্টৰ ভূপেন আৰু উজনিৰ পৰা আহিলে এটা আমাৰ ইঞ্জিনিয়াৰ আমাৰ বিষয়াসকলে দিনে ৰাতিয়ে কাম কৰিব। অহাকালি ৰাতিৰ ভিতৰত আমি এই জেগাখিনি সজাই পৰাই কিনি এখন মহন্ত ডাঙৰীয়া ইয়াত আছে, আমাৰ চেঞ্চল আছে আৰু আমাৰ লোক নিৰ্মাণ বিভাগৰ গোটেই টিমটো আছে। সকলোৱে আজি থ্ৰুআউট দ্য ৰাতি কাম কৰিব, কালিও কাম কৰিব। জেগাখিনি আমি সজাই পৰাই অনুৰাগী যিমান অনুৰাগী হ'ব সিমানটো ইয়াত আহিব নোৱাৰিব। গতিকে এইটো ফাৰ্ষ্ট কাম ফাৰ্ষ্ট বেছি। যিমানখিনি আহিলে আহিব, বাকীখিনিৰ কাৰণে টেলিভিশ্যন থাকিব, স্ক্ৰীণ থাকিব। কিন্তু যিমান মানুহ আহিব তেওঁলোকক সকলোকে জেগা দিব পৰা নাযায়। প্ৰথম অৱস্থাত যিহেতু তেওঁৰ প্ৰতিক্ৰিয়া কৰা হ'ল, নিৰ্মাণ হ'ব যদিও এতিয়া সকলো ক'ব পৰা অৱস্থাত নাই। আমি যিটো কৈছোঁ যে 10 বিঘা মাটি ডিউটি আছে। গতিকে আমি কোনোবা এজন আৰ্কিটেক্টক দিব লাগিব। আৰ্কিটেক্টে ধুনীয়াকৈ এটা ড্ৰয়িং বনাব। ড্ৰয়িংটো আকৌ জুবিনৰ লগত জড়িত পৰিয়াল তেওঁলোককো আমি দেখুৱাব লাগিব। তেওঁলোকেও ক'ব যে ঠিক আছে। তাৰপিছত আমি বনাব লাগিব। 2-3 মাহৰ মাজত গেপ এটা থাকিব, কিন্তু লগে লগে আমি বাউণ্ডেৰী ৱাল এটা কৰি দিম। কাৰণ তেওঁ যিহেতু বাৰ্ষিক ভৰিৰ প্ৰশ্ন বা বিভিন্ন ইয়াত থাকিব আৰু কোনেও যাতে ইয়াত কৰিব নোৱাৰে। গতিকে এটা এৰিয়া আমি লগে লগে বাউণ্ডেৰী ৱাল কৰিম। জুবিন গাৰ্গে নিজেও যিহেতু প্ৰকৃতিৰ সৈতে জড়িত আছে, খুব ভাল পাইছিল। মই ভাবোঁ যে এই অঞ্চলটো বিশেষকৈ জেগাখিনি নৈসৰ্গিক পৰিৱেশ এটা আছে। ৰাতিপুৱা মই আহোঁতেতো বহুতখিনি এনেকুৱা পৰিৱেশ নাছিলে, এতিয়া খুলি গ'ল গোটেইখিনি। আমি ভাবোঁ যে আমি যথেষ্ট সন্মানেৰে অন্তিম বিদায় দিব পাৰিম আৰু স্মৃতি জীয়াই ৰাখিম। যিহেতু অনুৰাগী বহুত আছে আৰু তেওঁলোকে আহিবও বিচাৰে, তেওঁলোকলৈ কিবা আহ্বান থাকিব? মোৰ অনুৰোধ এইটোৱে যে জেগা কথা, গতিকে ঘৰত টিভিৰ জৰিয়তে চাব পাৰিব। আৰু যিসকলে আহিব, কোনোবাই যদি সোমাব নোৱাৰে, আগতে যদি কোনোবা আহি যায়, পিছত অহাখিনিয়ে মনটো বেয়া কৰিব নালাগে। মোৰ চেষ্টাটো হৈছে যে VIP থাকিলে মানুহখিনিয়ে ৰিয়েক্ট কৰা আৰম্ভ কৰে। কিন্তু জুবিনৰ যদি সন্তুষ্টি ক্ৰিয়া হয়